চহৰীয়া যান্ত্ৰিকতাৰ পৰা আঁতৰি এই সুন্দৰ পুৱাটিত আমি আজি বিচাৰি যাম এক অপৰূপ বিতুপন আৰু সৌন্দৰ্যৰ ৰম্যভূমিলৈ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, মই কৃষ্ণা কল্যাণীয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এনে এখন ঠাইলৈ যাত্ৰা কৰিব লৈছোঁ যাৰ অপৰূপ সৌন্দৰ্যৰ কলা সংস্কৃতিৰ ঐতিহ্যই পৰ্যটকসকলক বাৰুকৈ আকৰ্ষণ কৰিছে। তেনে সৌন্দৰ্যৰ আকৰ হ'ল কোকৰাঝাৰ। গতিকে পলম নকৰি আহকচোন কোকৰাঝাৰৰ বিভিন্ন প্ৰান্তলৈ গতি কৰোঁ। আহক। গুৱাহাটী চহৰৰ পৰা বাইহাটা চাৰিআলি হৈ কোকৰাঝাৰ চহৰলৈ ৩১ ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰায় ২২০ কিলোমিটাৰ দূৰত্ব। এই চহৰখনলৈ বাছ, ৰেল আৰু বিমান সেৱাৰেও যাত্ৰা কৰিব পাৰি। যিহেতু আমি গৈ আছোঁ গুৱাহাটীৰ পৰা উত্তৰ পাৰলৈ বুলি, এতিয়া উত্তৰ পাৰলৈ যাওঁতে আমি পাৰ হৈ যাম শৰাইঘাট দলং। সকলোবোৰ দেখুৱাই গৈ আছোঁ, গতিকে এয়া পাৰ হৈছোঁ আমি শৰাইঘাট দলং। এটা দীঘলীয়া যাত্ৰা, তাতে উৎকট গৰম। এই গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ভাবিলোঁ এটা ডাবেই খাওঁ। দাদা দিয়ক এটা। একেবাৰে নেচাৰেল বস্তু। এই প্ৰাকৃতিক বস্তুবোৰ আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। আৰু আমি আহি পালোহি চিৰাং জিলাত অৱস্থিত বিখ্যাত নদী আই। আৰু ইয়াৰ পৰাই আই দলঙৰ পৰাই মই উপভোগ কৰি আছোঁ নৈসৰ্গিক সৌন্দৰ্য। আৰু 31C ৰাষ্ট্ৰীয় ঘাইপথেৰে আমি মাত্ৰ 58 কিলোমিটাৰ যোৱাৰ পাছত সোমামগৈ কোকৰাঝাৰ। গতিকে বেছি দেৰি নকৰোঁ, কোকৰাঝাৰ মনোৰম দৃশ্য উপভোগ কৰোঁগৈ। আহক। অৱশেষত আহি পালোহি কোকৰাঝাৰ চহৰ। আৰু মই বৰ্তমান উপস্থিত আছোঁ কোকৰাঝাৰ চহৰৰ মাজমজিয়াত থকা অভাৰ ব্ৰিজৰ ওপৰত। আৰু এফালে আছে কোকৰাঝাৰ ৰেলৱে ষ্টেচন আৰু এইফালে আছে কোকৰাঝাৰ চহৰৰ সৌন্দৰ্য। গতিকে আহকচোন আমি উপভোগ কৰোঁ। এয়া কোকৰাঝাৰ চহৰ। নামনি অসমৰ এখন বিতুপন আৰু স্বচ্ছ মজলীয়া চহৰ এই কোকৰাঝাৰ। BTRৰ অধীনৰ 4খন জিলাৰ ভিতৰত উল্লেখযোগ্য জিলাখন হ'ল এই কোকৰাঝাৰ জিলা, কিয়নো সমগ্ৰ BTR আৰু প্ৰশাসনৰ কেন্দ্ৰবিন্দু এই কোকৰাঝাৰ জিলাতেই অৱস্থিত। প্ৰায় 3129 বৰ্গ কিলোমিটাৰ এলেকাথীন মুঠ জনসংখ্যা প্ৰায় 8,87,000। এয়া হৈছে কোকৰাঝাৰ চহৰৰ মাজতে থকা কোকৰাঝাৰ ৰেল ষ্টেচন। বৰ্তমানে সকলোবোৰ সা-সুবিধাৰ সুসজ্জিত কৰি আধুনিকৰণ কৰা হৈছে। উল্লেখযোগ্য যে এই ৰেল ষ্টেচনটোত ইংৰাজী, হিন্দী, অসমীয়া, বঙালী আৰু বড়ো এই 5টা ভাষাৰে যাত্ৰীসকলক তথ্য জনোৱা হয়।
এয়া হ'ল ৰূপসী বিমানবন্দৰ। সুন্দৰ সৰু এই বিমানবন্দৰৰ পৰা বিমানযোগে কিছু কিছু ঠাইলৈ অহা যোৱাৰ সুবিধা আছে। কোকৰাঝাৰ চহৰৰ কাষেৰে বৈ যোৱা এই গৌৰাং নদীখনে ভূটানৰ পৰা অকুৱা পকুৱা বাটেৰে আহি ব্ৰহ্মপুত্ৰত পৰিছেগৈ। ইয়াৰ নৈসৰ্গিক দৃশ্য অতি মনোমোহা। বৰ্তমান আমি উপস্থিত আছো কোকৰাঝাৰৰ বিখ্যাত গৌৰাং নদীৰ দলঙৰ ওপৰত, আৰু এই নৈসৰ্গিক শোভাই মোক বাৰুকৈ আকৰ্ষিত কৰিছে। আৰু একেবাৰে ওচৰতে আছে গৌৰাং পাৰ্ক। গতিকে তালৈ নোযোৱাকৈ থাকিব পাৰোঁনে বাৰু? গতিকে বলক মোৰ লগত গৌৰাং পাৰ্কলৈ। এই গৌৰাং পাৰ্কখনে কোকৰাঝাৰ চহৰলৈ অহা প্ৰতিগৰাকী পৰ্যটকক ৰিঙিয়াই মাতে। কোকৰাঝাৰ চহৰৰ পৰা মাত্ৰ 13 কিলোমিটাৰ নিলগত অৱস্থিত এই গৌৰাং পাৰ্কখনলৈ আহি পৰ্যটকসকল উন্মনা হৈ পৰে আৰু অপৰূপ সৌন্দৰ্যত বিলীন হৈ যায়। সঁচাকৈ পাৰ্কৰ ভিতৰলৈ সোমাই আহি একেবাৰে মন প্ৰাণ ভৰি গৈছে। ইমান ধুনীয়াকৈ সজাইছে। গতিকে আপোনালোকো আহকচোন মোৰ লগত এই পাৰ্কৰ সৌন্দৰ্য উপভোগ কৰক। গৌৰাং পাৰ্কৰ ওচৰতে এয়া বড়োলেণ্ড কালচাৰেল চেণ্টাৰ। BTRৰ সাংস্কৃতিক কেন্দ্ৰটোৱে বড়োসকলৰ কলা সংস্কৃতি, ঐতিহ্যৰ সমল আৰু স্বজাতীয় পৰম্পৰাৰ প্ৰচাৰ প্ৰসাৰ সংৰক্ষণৰ বাবে দায়িত্ব পালন কৰে। এয়া হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বা বড়োলেণ্ড স্বদেশীয় পৰিষদ। ইয়াৰ পৰাই বৰ্তমান BTRৰ উন্নয়ন আৰু প্ৰশাসন পৰিচালনা কৰা হয়। কোকৰাঝাৰ বিভিন্ন ঠাই ঘূৰি মেলি একেবাৰে ভাগৰুৱা অনুভৱ কৰিছোঁ, লগতে ভোকো লাগিছে। সেয়েহে এসাঁজ খাই লওঁ। বৰ্তমান মই উপস্থিত আছোঁ কোকৰাঝাৰ চহৰৰ দেৱগাঁৱত অৱস্থিত বড়োলেণ্ড স্মৃতি সৌধৰ সন্মুখত, য'ত বড়োলেণ্ড আন্দোলনৰ 1607 গৰাকী শ্বহীদৰ নাম পৰিচয় ফলক ইয়াত আছে। লগতে সেই আন্দোলনৰ 10 গৰাকী নায়কৰ প্ৰতিমূৰ্তিও স্থাপন কৰা হৈছে। আহক ভিতৰলৈ যাওঁ। স্বজাতিৰ অস্তিত্ব সংগ্ৰামত প্ৰাণ আহুতি দিয়া বীৰ বীৰাংগনা শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত কোকৰাঝাৰ চহৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ উত্তৰ দিশৰ দেওৰগাঁৱত স্থাপন কৰা এয়া শ্বহীদ
স্মৃতিসৌধ। য'ত আছে স্বজাতিৰ বাবে প্ৰাণ আহুতি দিয়া ১৬০৭ গৰাকী শ্বহীদৰ নাম ফলক পৰিচয়সহ একোটিকৈ শ্বহীদ বেদী। লগতে বডোফা, উপেন্দ্ৰনাথ ব্ৰহ্ম, শুভুংথিনীত থান্দৈ, বলিৰাম বড়ো, গাইদে বসুমতাৰী, হেলেনা বসুমতাৰীকে আদি কৰি বড়ো আন্দোলনৰ মুখ্য নায়ক নায়িকা ১০ গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তিও ইয়াত স্থাপন কৰা হৈছে। এই স্মৃতিসৌধ পাৰ্কখনলৈ আহি পৰ্যটকসকলে এই বীৰ বীৰাংগনা শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ইয়াৰ ভিতৰৰ অপৰূপ সৌন্দৰ্যত মুগ্ধ হৈ পৰে। আমাৰ বড়ো আন্দোলন প্ৰথম আৰম্ভ হৈছিল আমাৰ সাহিত্য সংস্কৃতিৰ ফালৰ পৰা, আৰু সেইটো শেষত গৈ আমাৰ স্ক্ৰিপ্ট আন্দোলন হৈ গ'ল। আখৰ কাৰণে আমাৰ যিটো মুভমেণ্ট জোৰদাৰ হৈছিল, গণতান্ত্ৰিক আছিল, কিন্তু কিবা কাৰণত বুজা পৰাৰ অভাৱত সেইটো চূড়ান্ত ৰূপ গৈ পাইছিল, যাৰ কাৰণে চৰকাৰৰ ফালৰ পৰাই হওক বা অন্য ফালৰ পৰাই হওক কিছুমান মানুহ, নিৰীহ মানুহবিলাক মৃত্যু মুখত পৰিবলগীয়া হৈছিল। ৰোমান স্ক্ৰিপ্টৰ কাৰণে যিবিলাক আন্দোলন চলাইছিল তাৰে কেইজনমান শ্বহীদ, সেই শ্বহীদবিলাক 1974 চনত তেওঁলোকে জীৱন বিসৰ্জন দিছিল। তেওঁলোকৰ আত্মাৰ শান্তিৰ বাবে আৰু আমাৰ স্মৃতিৰ বাবে বড়ো সাহিত্য সভাৰ মুখ্য অফিচ গড়চুকত যিটো গুৱাহাটীত অফিচ আছে তাৰ প্ৰাংগণত আমি এটা বেদী স্থাপন কৰিছোঁ। বৰ্তমান যাক আমাৰ উত্তৰ পুৰুষসকলে উপেন্দ্ৰনাথ ব্ৰহ্মক বডোফা বুলি কয়, সেই বডোফাৰ নেতৃত্বত যিটো আন্দোলন হৈছে তাতো কিছু মানুহৰ শ্বহীদ হ'ব লগা হৈছে। গতিকে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ সন্মুখত যিটো আমাৰ শ্বহীদ বেদী আছে সেইটো উদ্দেশ্যতে আছে। এতিয়া মোৰ ফালৰ পৰা ক'ব লগা এইখিনিয়েই, তেওঁলোকে জ্ঞাতেই হওক বা অজ্ঞাতেই হওক, যিহেতু এটা ডাঙৰ আদৰ্শৰ কাৰণে, ডাঙৰ এটা উদ্দেশ্যৰ কাৰণে তেওঁলোকে জীৱন বলি দিব লগা হৈছিল। গতিকে তেওঁলোক আমাৰ চিৰস্মৰণীয় হৈ থকাটো আমি বিচাৰোঁ আৰু। আৰু এইখন হৈছে বড়োলেণ্ড ইউনিভাৰ্চিটি। 2009 চনত স্থাপন হোৱা এই বিশ্ববিদ্যালয়খন নামনি অসম তথা BTRৰ প্ৰথমখন বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়সমূহত থকা সকলো পাঠ্যক্ৰম এই বিদ্যালয়খনে সামৰি লৈছে। এই বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে বড়ো ভাষাক বিশেষ মৰ্যাদা প্ৰদান কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰিকল্পিত আন্তঃগঠন আৰু চৌহদৰ প্ৰাকৃতিক শোভাই পৰ্যটকক সদায় আকৰ্ষিত কৰিছে। এয়া হ'ল কেন্দ্ৰীয় কাৰিকৰী প্ৰতিষ্ঠান। কোকৰাঝাৰ দেৱৰ গাঁৱত স্থাপন কৰা এই কাৰিকৰী প্ৰতিষ্ঠানখন দেশৰ ভিতৰতে এখন আগশাৰীৰ কাৰিকৰী প্ৰতিষ্ঠান হিচাপে স্বীকৃতিপ্ৰাপ্ত। এই CIT প্ৰতিষ্ঠানখনৰ আন্তঃগঠন আৰু ইয়াৰ চৌহদৰ বিতোপন সৌন্দৰ্যৰ বাবে পৰ্যটকসকল ইয়ালৈ আহি আপ্লুত হৈ পৰে।
ইতিমধ্যে কোকৰাঝাৰৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰিলোঁ আৰু কিছু অঞ্চল থাকি গ'ল এতিয়া যেহেতু সন্ধিয়া নামি আহিল গতিকে কোকৰাঝাৰৰ আৱৰ্ত ভৱনতে আমি নিশাটো জিৰণি ল'ম কাইলৈ আপোনালোকক লগত লৈ যাম কোকৰাঝাৰৰ নতুন কিছু ঠাইলৈ প্ৰিয় দৰ্শক আজি আপোনালোকক আমি লৈ গৈ আছো কোকৰাঝাৰ চহৰৰ পৰা প্ৰায় 24 কিলোমিটাৰ নিলগত উত্তৰ পশ্চিম দিশত অৱস্থিত চেফ্ৰাংগুৰিৰ ৰামফলবিল গাঁৱলৈ তাত আমি বড়োসকলৰ পৰম্পৰাগত খাদ্য জুতি লোৱাৰ লগতে আমি উপভোগ কৰিম তেওঁলোকৰ সংস্কৃতিৰ কিছু অনুষ্ঠান গতিকে বলক আমি আহি পালোহি এতিয়া ৰামফলবিলৰ আঠিয়াবাৰী গাঁৱত আৰু আমি য'ত খাদ্য সম্ভাৰ জুতি ল'ম বুলি কৈছিলোঁ সেইখন ঘৰত আহি উপস্থিত হৈছোহি আৰু সেইখন ঘৰৰ এয়া বাইদেউ এতিয়া বাইদেউৰ পৰা আমি আমাৰ বাবে কি আয়োজন কৰিছে জানো আহকচোন বাইদেউ আজি আমাৰ বাবে কি আয়োজন কৰিছে আজি আপোনালোকৰ বাবে আমি আয়োজন কৰিছোঁ অনলা আৰু লোকেল মুৰ্গী আৰু বাছৰ গাজা মেৱাই বুলি কয় আমাৰ বড়ো সেইটো আমি বনাম আৰু গাহৰিৰ লগত মানে কিবা কলগছৰ কিবা আছে ভিতৰৰ যিটো খাই এইটো বনাব আৰু নাফাম মাছৰ কিবা গুড়া মাছৰ এইটো মানে চাটনি বনাব আৰু আজি ভালদৰে এসাঁজ খাম এই কলগছৰ বুলি ক'লে যে কলগছৰ পচলা বঢ়িয়া পচলা গম পাইছে স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী গতিকে আজি কিন্তু ভালকৈ তৃপ্তিৰে এসাঁজ বাইদেউ আপুনি কি খুন্দি আছে চাউলৰ গুড়া এইটো কি বুলি কয় এইটো আমি উৱাল বুলি কওঁ আৰু এইটো গাহেন মই কৰি চাওঁ অলপ পাৰিমনে এনেকৈ ধৰেনে বাৰু নাই এটা হাতৰে ধৰিব লাগিব এটা হাতেৰে বা গধুৰ আছে এইটো যদি মই সদায় এনেকৈ দাঙি খুন্দি থাকোঁ মই জিম নগ'লেও হ'ব মই কৰিলে নহ'বগৈ চাগে বাইদেউ লগ আপুনি নহ'লে আমি আজি খাবলৈ নাপাম এয়া মুৰ্গী মাংস আৰু এয়া হৈছে গাহৰি বাইদেউ এতিয়া আপুনি কিহৰ লগত কেনেকৈ বনাব এইটো হ'ল বাছৰ গাজা এইটো মুৰ্গীৰ লগত আৰু এইটো হ'ল পচলা এইটো গাহৰিৰ লগত মই কি ভাবি আছিলো জানেনে গাজৰ লগত গাহৰি আৰু মুৰ্গীৰ লগত পচলা এনেকৈ সাধাৰণতে আমি খাওঁ কিন্তু আজি মুৰ্গী মাংসৰ লগত গাজ খাম আৰু এইটো হ'ল নাফাম মানে এই মাছৰ গুড়া পচা মাছৰ গুড়া এইটো পচা মাছৰ গুড়া
এইটো চাটনি চাটনি এনে টেষ্ট কৰিব পাৰিম নোৱাৰে এনেকে নহয় আছে কেঁচা আছে ঠিক আছে তেতিয়াহ'লে আমি এতিয়া যাওঁ জুইশাললৈ কেনেকে বনাই শিকি লওঁ প্ৰিয় দৰ্শকসকল চাওকচোন এয়া হৈছে পৰম্পৰাগত নিয়ম তেওঁলোকে অতিথি আহিলে এনেকৈ ভাত খোৱাৰ আগত হওক বা আগবঢ়াই দিয়ে আৰু আজি মই এতিয়া শান্তিৰে এসাঁজ খাই লওঁ ৰামফলবিল গাঁৱলৈ আহি তেওঁলোকৰ পৰিৱেশীয় নৃত্যকলা দেখি আমি আপ্লুত হৈ পৰিলোঁ এয়া হ'ল ডাউশ্ৰীৰ ডেলাই নৃত্য বড়োসকলৰ এই পৰম্পৰাগত নৃত্যকলাসমূহৰ ভিতৰত ডাউশ্ৰী ডেলাই নৃত্য এক উল্লেখযোগ্য নৃত্যকলা ইয়াৰ পৰিৱেশন শৈলীৰ স্বকীয়তা আৰু সৌন্দৰ্যই এই ডাউশ্ৰী ডেলাই নৃত্যক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে আৰু এয়া হ'ল নাগুৰনাই নৃত্য কোকৰাঝাৰ জিলাৰ বড়োলেণ্ড সাংস্কৃতিক কেন্দ্ৰৰ সৌজন্যত আৰু তত্বাৱধানত পৰিৱেশিত হৈ থকা এই বড়ো লোককৃষ্টি সংস্কৃতি পৰম্পৰাসমূহে যেন জিলাখনক আৰু অধিক সমৃদ্ধিশালী কৰি তুলিছে লগতে এই নাগুনাই নৃত্যকলাও কোকৰাঝাৰ জিলাৰ বড়োসকলৰ সংস্কৃতিৰ এক সুকীয়া পৰিচয় এই নৃত্যকলাৰ সংঘবদ্ধ পৰিৱেশন শৈলী দেখি আমি সঁচাকৈ আপ্লুত হৈ পৰিলোঁ সঁচাকৈ অতুলনীয় ইয়াৰ খাদ্য সম্ভাৰ কলা সংস্কৃতি আৰু প্ৰাকৃতিক পৰিৱেশ সেয়েহে অপৰূপ সৌন্দৰ্যৰ আকৰ এই কোকৰাঝাৰ জিলা আৰু আমি যিহেতু এতিয়া উপভোগ কৰিলোঁ তেওঁলোকৰ কৃষ্টিৰ কলা নৃত্য আৰু এই খণ্ডটিৰ পৰা মই বিদায় মাগিছোঁ পৰৱৰ্তী খণ্ডত আপোনালোকক লৈ যাম কোকৰাঝাৰৰ অন্য কিছু মনোৰম ঠাইলৈ ধন্যবাদ